গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি বিজেপি কৰ্মী আৰু ৰাজ্যৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা হতাহতি অসম দৰ্শন আঁচনি চেক বিতৰণৰ সময়ত সংঘটিত হ'ল এই হতাহতিৰ ঘটনা বিজেপি নেতা কৰ্মীয়ে চেক বিতৰণ কৰা কাৰ্যত ৰাজ্যৰ দলৰ কৰ্মীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ ঘটনাৰ সময়ত কাৰ্যালয় চৌহদত উপস্থিত আছিল বিজেপিৰ থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী গৌৰীসাগৰৰ এই মাৰপিটৰ ঘটনাক লৈ এজাহাৰ দাখিল আৰক্ষী থানাত এজাহাৰ ৰাইজৰ দলৰ নেত্ৰীৰ ঘটনাৰ সময়ত বিজেপি কৰ্মীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ বিজেপিৰ মণ্ডল সভাপতি সূৰ্য কায়ংগৰ বিৰুদ্ধে এজাহাৰ দাখিল ঘটনাৰ সময়ত নেত্ৰীগৰাকীৰ কাপোৰ ফালি দিয়াৰো অভিযোগ 3:11 বজাত আমাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি পাইছিলে অখিল গগৈ ডাঙৰীয়া আহি পেলাই যেতিয়া প্ৰগ্ৰামটো আকৌ জয়েন কৰাৰ পিছত কাম চলি থকাৰ সময়তে থাৰ্ড টাইম তেখেতসকলৰ কৰ্মীয়ে আহি তাত উৎপাত কৰে তাত উদ্বন্দালি কৰে আৰু তাত আকৌ মাৰপিট কৰিবলৈ চেষ্টা কৰে সেই মাৰপিট কৰি থকা চেষ্টা কৰাত আমাৰ যিগৰাকী সতীৰ্থ এতিয়া আপোনালোকে গম পাব আপোনালোকে জয়সাগৰ চিভিল হস্পিটেলত গ'লে মামু বেগম ডাঙৰীয়ানীক ইতিমধ্যে চিভিল হস্পিটেলত এডমিট কৰা হৈছে তেখেতৰ উশাহ ল'বলৈ টান হৈছে কাৰণ তেখেতক সম্পূৰ্ণ পাব্লিকভাৱে তেখেতৰ কাপোৰ কানি ফালি দিয়া হয় তেখেতৰ গাত হাত দিলে তেখেতৰ প্ৰাইভেট পাৰ্টছত হাত দিলে তেখেতৰ বুকুত আটক কৰে এতিয়া তেওঁ উশাহ ল'বলৈ দিগদাৰ হৈছে আৰু ইতিমধ্যে তেখেতক এই শিৱসাগৰ সদৰ পুলিচ থানাৰ পৰা তেখেতক জয়সাগৰ চিভিল এডমিট কৰা হৈছে আৰু ইয়াৰ পিছত তাৰপিছত যেতিয়া এইখিনি ঘটনা হৈ গ'ল তাৰপিছত যেতিয়া চেক ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল তাৰপিছত তেখেতসকলৰ যোনজন উদ্বন্দালি কৰা যোনজন সূৰ্য কাৰ্গুং যিজনে মহিলাৰ ওপৰত হাত দিছিলে বিজেপিৰ এজন মণ্ডল সভাপতি কোঁৱৰপুৰৰ তেখেতক এতিয়া পুলিচৰ জিম্মাত লৈ যোৱা হয় পুলিচে তেখেতক সেফগাৰ্ড দিয়ে কিন্তু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ লগত যেতিয়া আমাক আটক কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমি নিজে সেফগাৰ্ড দিছিলোঁ সেই সময়ত কিন্তু সন্মুখতে গৌৰীসাগৰ পুলিচ থানা আছিলে কিন্তু গৌৰীসাগৰ পুলিচ থানাৰ এজনো মানুহ আগবাঢ়ি অহা নাছিলে আমি নিজে আমাৰ সেফগাৰ্ড আমি সিটিজেন হিচাপে নিজে সেফগাৰ্ড দিবলগীয়া হৈছিল এইটো আচলতে দুৰ্ভাগ্যজনক কথা য'ত এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এটা চৰকাৰী ইনষ্টিটিউশ্যনতে এজন নাগৰিকক মানুহে এনেকৈ তেওঁলোকে মানুহক মব লিঞ্চ কৰাবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছত এতিয়া আমি ইয়াত আহি কমপ্লেইন দিলোঁ আমি FIR লজ কৰাবলৈ দাবী জনাইছোঁ আৰু যেতিয়ালৈকে ইয়াৰ আমি জাষ্টিচ নাপাওঁ আমি লাগি থাকিম ছট পূজাক কেন্দ্ৰ কৰি তিনিচুকীয়াত নিশা তীব্ৰ উত্তেজনা ছট পূজা অনুষ্ঠিত কৰিবলৈ নিদিয়াক লৈ উত্তেজনা নিশা পথ অৱৰোধ কৰি প্ৰতিবাদ একাংশ লোকৰ জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ নিশা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰি উত্তপ্ত পৰিস্থিতি মতক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত নপুখুৰীত ছট পূজা পতাৰ চেষ্টা চলাইছিল বিশেষ সম্প্ৰদায়ৰ লোকে দল সংগঠনৰ ধমকিত জিলা আয়ুক্তই বাতিল কৰিলে ছট পূজা অনুষ্ঠিত কৰাৰ অনুমতি তিনিচুকীয়া পৌৰসভাই প্ৰদান কৰিছিল অনুমতি যেহেতু ৰাইজ ওলাই আহিব পূজাৰ কাৰণে তো গতিকে লোকেশ্যনটোৰ ভিতৰতে এডোখৰ মানে ভাল লোকেশ্যন এটা চাই পেলাই তেওঁলোকে যাতে পূজা কৰিব পাৰে শান্তিপূৰ্ণভাৱে সেইখিনি আমি হ'ব বুলি তেওঁলোকক জনাইছোঁ এতিয়া সুৰক্ষা ব্যৱস্থা ইয়াত গোটেই পুলিচৰ ফ'ৰ্চটো ইয়াত আছে আৰু আমাৰ ফালৰ পৰাও ইয়াত মেজিষ্ট্ৰেট ৰিপৰ্ট কৰা হ'ব গতিকে যাতে তেওঁলোকে কৈছে যে বেছি মানুহ নহয় আগবেলা আৰু পিছবেলা মিলাই 200 মান হ'ব বুলি কৈছে গতিকে এইখিনি আমি আমাৰ ফালৰ পৰা এইখিনি সিকিউৰিটি ব্যৱস্থা আমি কৰাই দিম অসমলৈ আন এক সুখৰ বতৰা বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰ এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচকাংক অৰ্থাৎ GI টেগৰ স্বীকৃতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই ভাল খবৰটো 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেঁচা সোণৰ ব্যৱসায়টোত বহুত নকল সোণৰ গহনাই ধৰক মানে গোটেই বজাৰখন বহৰি পৰিছে নকল অনলাইনতো ধৰক যথেষ্ট নকল সোণৰ তেনেকুৱা বিজ্ঞাপন দি বহুত কম বেছি পৰিমাণে সেইটো বজাৰো চলিছে কিন্তু GI টেগ অহাৰ বাবে এতিয়া আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ আগতকৈ আৰু অধিক সুকলমে চলিব বুলি আশা ৰাখিলোঁ গ্ৰাহকসকলেও নিশ্চয় ভাল হ'ব হয় গ্ৰাহকসকলে নিশ্চয় ভালেই পাইছে সকলোৱে
খুব ভাল কথা আৰু আমি সকলোৱে খুব আদৰ কৰোঁ আমাৰ গৌৰৱ অসমীয়া গহনাখিনিৰ প্ৰতি গতিকে GI টেগ লাভ কৰাৰ কাৰণে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু অসমীয়া গহনা সঁচাকৈয়ে সকলোৰে কাৰণে আৰু ইমান এটা ভাল বস্তু আমাৰ আইতাহঁতৰ দিনৰ পৰা এইটো বহুত পুৰণি গতিকে আৰু যিটো ৰন্থলী কথা কৈছে ৰন্থলীতে এইটো বস্তু বনায় গতিকে আমাৰ যিখিনি অসমীয়া সোণাৰী আছিল সেইখিনিয়েহে আচলতে এইখিনি বনাব জানে সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা অসমীয়াৰ কাৰণে আৰু অলপ সুবিধা হ'ব কাৰণ এতিয়া গোটেই পৃথিৱীয়ে আমাৰ গহনাক চিনি পাব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা বিহগুৰিৰ ৰঙামাটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেজপুৰ জিলা সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা বৃহত্তৰ বিহগুৰি অঞ্চলৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত আগবঢ়াইছো তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেজপুৰ জিলা সমিতিৰ উদ্যোগত বিহগুৰি ৰঙামাটিত অনুষ্ঠিত হৈছে 15 দিনীয়া এক বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আমি পৰিৱেশটো দেখুৱাম বিহগুৰি ৰঙামাটিৰ পৰা আৰু এনেদৰে যি 15 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে ইয়াত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে এনেদৰে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ ৰূপত তেওঁলোকে যেহেতু এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমি পৰিৱেশটো দেখুৱাইছো তেজপুৰ বিহগুৰি ৰঙামাটিৰ পৰা জিলা সমিতিৰ বিষয়ববী আছে তেওঁলোকৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম কি ক'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ নটসূৰ্য শিল্পী সমাজৰ সহযোগত যি 15 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল তাৰে আজি 8 নম্বৰ দিন এই 8 নম্বৰত এই বিহগুৰি অঞ্চলৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক আমাৰ যি জাতীয় মেৰুদণ্ড স্বৰূপ বিহু এই বিহুৰ বিষয়ে সামান্যতম জ্ঞান দিয়াৰ আমি এক প্ৰচেষ্টা হাতত লৈছো প্ৰতি বছৰতে আমি অনুষ্ঠানটো কৰি আহিছো এই বছৰো প্ৰায় 150ৰো অধিক 150 জনৰ অধিক যুৱক যুৱতীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমি আশা কৰিছো এই কৰ্মশালাৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যি জাতীয় মেৰুদণ্ড স্বৰূপ বিহু আমাৰ যি বিহু আমাৰ জাতিটোক সমৃদ্ধ কৰি ৰাখে সেই বিহু সামান্যতম হলেও বিহুৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব বুলি আমি ধাৰণা কৰিছো নিশ্চিতভাৱে কেমেৰাখনকে দেখুৱাইছে বিহু কৰ্মশালাৰ পৰিৱেশ দেখা গৈছে ৰাজ্যৰ সৰ্বত্ৰ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু যিহেতু গধূলি বিষয়ত হেঁপাহৰ ৰঙালী বিহুটি আৰু তাৰ প্ৰাকৃতিক দেখা পোৱা গৈছে এনেদৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা ইফালে কলিয়াবৰতো হেঁপাহৰ ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ ঢোল পেপাৰ মাতত ৰঞ্জন জনাইছে অসমৰ আকাশ বতাহ
ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিছে জীয়ৰী বোৱাৰীসকলে বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কলিয়াবৰৰ মন বহাগী বিহুৱা দল ইতিমধ্যে 20খনৰো অধিক বিহু মঞ্চলৈ নিমন্ত্ৰণ লাভ কৰিছে মন বহাগী বিহুৱা দলটিয়ে আৰু তাকে লৈ এতিয়া প্ৰতিদিনে আখৰাত ব্যস্ত দলটোৰ নাচনী বিহুৱা আগবঢ়াইছো কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ প্ৰতিবেদন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু এই সময়ছোৱাত দেখা গৈছে ৰাজ্যজুৰি ৰঙালী বিহুক আদৰা চলিছে ব্যাপক প্ৰস্তুতি আৰু বিহু দলসমূহে দৈনিক আখৰাত ব্যস্ত হৈছে মই দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰ শিলঘাটত মন বহাগী বিহুৱা দলে এনেদৰে দৈনিক বিহুৰ আখৰাত বিহু নাচৰ আখৰাত তেওঁলোকে ব্যস্ত হৈছে কিয়নো হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন এই সময়ছোৱাত তেওঁলোকক ইতিমধ্যে বিভিন্ন ঠাই ৰাজ্যৰ বিভিন্ন ঠাইত 20খনকৈ বিহু সমিতিয়ে তেওঁলোকক যোগাযোগ কৰিছে আৰু তাৰ বাবে তেওঁলোকে দিনে নিশাই আখৰাত ব্যস্ত হৈছে আৰু মন বিহুৱা দলটো এতিয়া দেখা গৈছে আখৰাত ব্যস্ত হৈছে গছে বনেও খোলা লেই পাত এহাই কিনো অসমীয়াত ঐ বিহুটি আহিলে ঐ গৰু চালেও লগালে মাত নেঘেৰি ঐ কুপাতে ঐ কপৌ ফুলৈ পাহি শুনতকৈ ঐ শুৱগা আমাৰে ঐ নাচনী সাজি কাচি আহে ঐ আমাৰ বিহু তলিলৈ সাজি কাচি আহে ঐ আমাৰ বিহু তলিলৈ ঐ মই নাজানৈ দেহা জানৈ বিহু তলি শুৱনি ঐ বিহু তলি শুৱনি কৰি এনেদৰে দেখা গৈছে মন বহাগী বিহুৱা দল দলটোৱে এনেদৰে বিহুৰ আখৰাত তেওঁলোক ব্যস্ত হৈছে কিয়নো ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু ৰাজ্যৰ ভিন্ন স্থানৰ বিহু সমিতিয়ে তেওঁলোকক বিহু সমিতিত বিহু পৰিৱেশনৰ বাবে তেওঁলোকক যোগাযোগ কৰিছে আৰু তাৰ বাবে তেওঁলোকে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে বৰন্তি সলাই লৈ জোনালী ৰূপালী উঠত বৰ হমথুৰি দি মিনু জোনে বিৰি ঐ ৰিহাৰে সাজতে জোনালী ৰূপালী মিচিকি হাঁহিৰে লাহি কঁকাল ভাঙিবি ঐ দুহাতত জেতুকা ঐ খোপাত ফুল গুজি লৈ জোনালী ৰূপালী সাজি কাচি আহিবি ঐ সাজি কাচি আহিবি বাংলাদেশৰ